যিফালে গৈছে যিফালে ভৰি দিছে যেন পৃথিৱীখন কঁপি গৈছে। এনেকুৱা এটা বৃহৎ আকাৰ যিটো কথা আমি উপলব্ধি কৰিব নোৱাৰোঁ। আদি দৈত্য তাৰ আগত নাই, এই প্ৰথম দৈত্য। তাৰপাছত কি কৈছে, হেন অদ্ভুত পুত্ৰ দেখিয়া কাশ্যপ ঋষি কৰ্ম কৰাই দুয়ো নামত শৈল্য। তেওঁলোকৰ কৰ্ম অনুসৰি, তেওঁলোকৰ স্বভাৱৰ অনুসৰি কাশ্যপ ঋষিয়ে তেওঁলোকৰ নাম থলে, জ্যেষ্ঠজনৰ নাম থলে হিৰণ্যকশিপু আৰু কনিষ্ঠজনৰ নাম থলে হিৰণ্যাক্ষ। হে ৰাম হিৰণ্যকশিপু পাছে ব্ৰহ্মাক উপাসা কৰি, বৰ পায়া ভৈলা অনুমত। বাহুবলে মহাবলী লোকপাল সমম্বিতে, বৈশ্য কৰিলে কদেৱ যত। জ্যেষ্ঠ ভাতৃ হিৰণ্যকশিপুৰ তেওঁ বৰ ল'বলৈ গুচি গ'ল ব্ৰহ্মাৰ ওচৰত। বহু বছৰ ব্ৰহ্মাৰ ওচৰত তপ লৈ তেওঁ এনেকুৱা বৰ ল'লে, যাৰ কাৰণে ত্ৰিভুৱন স্বৰ্গ মৈত্ৰ পাতালত তেওঁ একছত্ৰী শাসন চলাবলৈ ধৰিলে। তেওঁ স্বৰ্গলৈ যোৱাৰ লগে লগে দেৱতাবিলাকে তেওঁ চৰণত শৰণাপন্ন হ'ব লগা হ'ল, আৰু দেৱতাবিলাকে তেওঁৰ ভয়ত তেওঁক এনেকুৱা ধৰণে শুশ্ৰূষা কৰিবলগীয়া হৈছে যেন দাসে যেনেকৈ কাম কৰে তেনেকৈ দেৱতাবিলাকে কশিপুৰৰ চৰণত সেৱা কৰিবলগীয়া হৈছে। বাহুবলে মহাবলী লোকপাল সমম্বিতে, বৈশ্য কৰিলে কদেৱযত। বৈশ্য কৰিলে দেৱতাসকলক। হে ৰাম দিব্য সিংহাসনে বহি, থাকিলে কমহাযশী ব্ৰহ্মাণ্ডৰ ভুঞ্জি ভোগচয়। অসুৰ কিন্নৰ নৰ নাগ সিদ্ধ বিদ্যাধৰ, দেৱ হবু আহি উপাসয়। অকল যে দেৱতাসকল নহয়, যক্ষ ৰক্ষ কিংকৰ কিন্নৰ অসুৰ নাগ সিদ্ধ বিদ্যাধৰ সকলোবিলাক দেৱতা আহি পেলাই তেওঁ চৰণ ধুৱাবলগীয়া হৈছে, তেওঁক শুশ্ৰূষা কৰিব লগা হৈছে, যেন তেওঁই এই জগতৰ ভগৱান, তেওঁকেই যেন ভগৱান বুলি মানিবলগীয়া কৰিছে। দেৱো হবু আহি উপাসয়। হে ৰাম দৰ্পিষ্ঠ বলিষ্ঠ দুষ্ট, পুষ্ট অধৰ্মত নিষ্ঠ, শিষ্টজন কম্পয় দুৰ্জয়। পৰম পচন্দ ৰন্দ, ভয়ে তাৰ ঘোৰ দণ্ড, দেৱ দৈত্য কম্পিয়া থাকয়। দৰ্পিষ্ঠ তেওঁ গুণবিলাক, বলিষ্ঠ দুষ্ট পুষ্ট অধৰ্মত খ্ৰীষ্টজন, তেওঁ প্ৰতাপত সমস্তবিলাক কঁপিছে। তেওঁ আনন্দ সেইখিনি। দেৱলোকলৈ যোৱাৰ লগে লগে দেৱতাবিলাকে যেতিয়া চৰণত আহি পৰিছে, তেওঁ আনন্দ, অন্য একো নাই। মুঠতে তেওঁৰ তলত সকলোবিলাক থাকিব লাগে, তেওঁক সেৱা কৰিব লাগে, তেওঁক শুশ্ৰূষা কৰিব লাগে, তেওঁকেই জগতৰ শ্ৰেষ্ঠ ৰজা বুলি মানিব লাগে, ঈশ্বৰ বুলি জ্ঞান কৰিব লাগে। এইবিলাক কাৰ চৰিত্ৰ? দুষ্ট দগবাজৰ চৰিত্ৰ। তেওঁলোকৰ উপাধিবিলাক কি কি? দপিষ্ঠ, বলিষ্ঠ, বল আছে, দুষ্ট পুষ্ট শক্তিশালী, আৰু অধৰ্মত খ্ৰীষ্ট অধৰ্মী। এইবিলাক হ'ল তেওঁলোকৰ গুণ ডিগ্ৰী। গতিকে এওঁলোকে পৰম প্ৰচণ্ড দণ্ড, ভয়ে তাৰ ঘোৰ দণ্ড। যদি কোনোবাই ভয় কৰিছে, সেয়ে তেওঁ দণ্ড, যে মই দণ্ড দিলোঁ, মোক যে ভয় কৰিছে। দেৱতাবিলাকে ভয় কৰাৰ লগে লগে হ'ব ঠিক আছে, তোমালোকে থাকা, তোমালোকে ভয় কৰিছাতো মোক, ইমানখিনি আৰু তেওঁ দণ্ড ভাল পায়। নহয়নে বাৰু? আমাৰ মাজতো তেনেকৈ দুষ্টজনৰ কথা যদি কোনোবাই শুনে, তেওঁৰ ওচৰত গৈ যদি শৰণাপন্ন হয়, তেওঁৰ কাম সিমানখিনি। মোৰ ভয়তটো আছাতো, ঠিক আছে হ'ব থাকা, মোৰ মতে চলিবা খালি, এইটো কথা। হে ৰাম তাহাৰ কনিষ্ঠ ভাই, হিৰণ্যাক্ষ বিৰহিতো, ভাতৃত বৎসল সৰ্বদাই। গদা গোট হাতে ধৰি, যুদ্ধক বিচাৰ কৰি, স্বৰ্গ কপাই লন্ত গয়া যাই। ভায়েকৰ আকৌ কাম কি? তেওঁ গদা লৈ পেলাই ঘূৰি ফুৰিছে যে মই যুদ্ধ কৰিব লাগে, মোৰ যুদ্ধ কৰিবলৈ মন গৈছে, মোক এজন মোৰ সমকক্ষ যোদ্ধা লাগে। আৰু এই যুদ্ধ বিচাৰি বিচাৰি গৈ পেলাই তেওঁ স্বৰ্গলোক পালেগৈ। তাহাৰ কনিষ্ঠ ভাই হিৰণ্যাক্ষ বিৰহিতো, ভাতৃক বৎসৰ সবদাই। গদাগত হাতে ধৰি, যুদ্ধক বিচাৰ কৰি, স্বৰ্গ কপাইলন্ত গয়া যায়। স্বৰ্গ পালেগৈ যে মোক এজন যোদ্ধা লাগে, মোৰ লগত কোনে যুদ্ধ কৰিব, মোৰ যুদ্ধ কৰিব মন গৈছে। তাৰপাছত কি কৈছে?
হে ৰাম মহাপৰাক্ৰমী দৈত্য চৰণে নুপুৰ বাজে বৈজয়ন্তী মালা প্ৰকাশয় বাহুবলে মহাগৰ্বে কান্দে গদা গোট ধৰি নিশংক কাহাকো নাহি ভয়। তেওঁ কণ্ঠত বৈজয়ন্তী মালা পিন্ধিছে। বৈজয়ন্তী শব্দটোৰ অৰ্থ হ'ল শক্তিশালী। তেওঁ এনেকুৱা এটা শক্তিশালী ৰূপ গ্ৰহণ কৰিছে বা তেওঁ মালা পৰিধান কৰিছে। তেওঁ ভয়ত সকলো কম্পিত। মহাপৰাক্ৰমে তেওঁ খোজকাঢ়িছে। তেওঁ ভৰিত নুপুৰ বাজিছে। যেনেকৈ আমাৰ দৈত্যবিলাকে আগতে জুনুকা পিন্ধি লয়, জুনুক জুনুক শব্দ, তেনেকৈ গৈছে। বাহুবলে মহাগৰ্বে কান্ধে গদা গোট ধৰি নিশংক কাহাকো নাহি ভয়। কাৰোৰ প্ৰতি ভয় নাই, যেন তেওঁৰ বাদে আৰু ইয়াত জগতত শ্ৰেষ্ঠ নাই, বীৰ নাই। আৰু যেনি গৈছে তেওঁ নুপুৰ বাজি গৈছে, হাতত গদা লৈছে। মাত্ৰ মোৰ লগত এতিয়া কোনোবা এজন যোদ্ধা লাগে, মই যুদ্ধ কৰিব মন গৈছে। তেওঁ তেজ গৰম হৈ আহিছে আৰু সেই তেজখিনি ঠাণ্ডা পেলাবৰ কাৰণে এজন যুদ্ধ লাগে। গৈ স্বৰ্গ পালেগৈ আৰু স্বৰ্গত গৈ তেওঁ সমকক্ষ যোদ্ধা নেপালে, বিচাৰি ফুৰিছে। হে ৰাম হেনয়তা হাক দেখি লীন ভৈল দেৱ হ'ব ইহা কজানিয়া দৈত্য বৰ নেদেখিয়া তাক সম্বাক হাস্য কৰি মহাগৰ্বে নাদ কৰিলে ক ভয়ংকৰ। স্বৰ্গত যেতিয়া পালে তেওঁ যোৱাৰ লগে লগে সকলোৱে দৰ্জা মাৰি মাৰি সোমালে। গোটেই স্বৰ্গখন ঘূৰি ফুৰিছে, কোনো মানুহ এটা পাবলৈ নাই। তেতিয়া আটাইশ পাই হাঁহিছে, আহা মোৰ ভয়ত সকলো সোমাল। গতিকে নাই মোৰ ইয়াত মোলৈ চব ভয় কৰি সোমালে আৰু ইয়াত মোৰ সমকক্ষ নাই, ওলাই আহিলেহে যুদ্ধ কৰিব। চব যেতিয়া দৰ্জা মাৰি মাৰি সোমালে ভয়ত কম্পিত হৈ, সেইটোকে কৈছে। হে ৰাম নমো নমো কৃষ্ণ দেৱ তজু পাৱে কৰোঁ হেব বাপদাস বুলি ধৰা মোক এ ৰাম তজু গুণ নামে আতি সৰ্বক্ষণে শোকৰতি বৈষ্ণৱৰ প্ৰীতি নুগুচক। হে প্ৰভু জগন্নাথ প্ৰণামোদ মায়া মাত মই কিংকৰত এহি মত শিখায়ুক নাৰায়ণ সূক্ষ্ম অৱস্থাত যেন ৰতি হুৱে তজু চৰণত। সেই বান্ধৱসকল, সেই মোৰ ভকতসকল, যে কৃষ্ণৰ কথা ৰতি দিয়া, ব্ৰাহ্মণক অপঘাত কৰিলে, ভকতক তিৰস্কাৰ কৰিলে, ভকতক দুখ দিলে, জগতত কি অৰ্থন্তৰ হয় এই কথা তোমালোকে দেখিছা। গতিকে হে প্ৰভু জগন্নাথ প্ৰণামো দমায়া মাত মই কিংকৰ এহি মত শিখায়ুক নাৰায়ণ সূক্ষ্ম অৱস্থাত যেন ৰতি হুৱে তজু চৰণত। হে প্ৰভু, তুমি হৃদয়ত থাকি যেন এনেকুৱা শিক্ষা দিয়া যাতে মই সূক্ষ্ম অৱস্থা হৈও, একেবাৰে ক্ষুদ্ৰ অৱস্থা হৈও যাতে তোমাৰ তাত ৰতি হৈ থাকিব পাৰোঁ, এইকণ মোক কৃপা কৰা। হে ৰাম বন্ধু মূৰ কোন শৌক দেখা দিলে জৰা ৰোগ নিতে নিতে আয়ু তুতি যাই নভৈল ভকতি জ্ঞান কোনো দিনা পৰে প্ৰাণ এভু কৃপা কৰা শ্যামৰ ৰায়। গতিকে সেই প্ৰভু ভগৱন্ত দিনক দিনে আয়ু তুতি গৈ আছে। ইদিনা কৰিম সিদিনা কৰিমকৈ ভাবি আছোঁ, কিন্তু কোনদিনা মোক কালে লৈ যায় ঠিকনা নাই। গতিকে নভৈল ভকতি জ্ঞান কোনোদিনা পৰে প্ৰাণ, মোৰ আজিলৈকে কোন ভকতি জ্ঞান অহা নাই। কোনদিনা মোৰ প্ৰাণ গুচি যায় ঠিকনা নাই। জৰা ৰোগে মোৰ বন্ধু হৈ মোৰ গাত লগ হৈছেহি। গতিকে হে প্ৰভু ভগৱন্ত অকণমান কৃপা কৰা, যাতে তোমাৰ চৰণ সেবি যাতে মই ধন্য হ'ব পাৰোঁ। এ ৰাম সমজ্যাৰ যত জন শুনিও সৰ্বক্ষণ মহাভাগৱত ৰুচি কৰ এৰাই বা সংসাৰ দুখ লভিবা পৰম সুখ চলি যায় বা বকুণ্ঠ নগৰ। গতিকে সেই সদাশয়সকল, সেই সভাসদসকল যে সম্যভাৱে বা সমজ্যাৰে যতন কৰি যিকোনো প্ৰকাৰে তোমালোকে ভাগৱত শ্ৰৱণ কৰা
আৰু এই ভাগৱতৰ ৰুচি যেতিয়া তোমাৰ হৃদয়ত প্ৰৱেশ কৰিব, এই সংসাৰত যি বিষয় যন্ত্ৰণাত তুমি দূষিত হৈছা তাৰ পৰা তুমি পৰম সুখ লাভ কৰিবা আৰু বৈকুণ্ঠ নগৰলৈ তুমি চলি যাব পাৰিবা। কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দ্বিজ, কহে কলি যুগে গতি নাম। লাজ ভয় পৰিহৰি মনেও বিশ্বাস কৰি, সৰ্বক্ষণে বোলা ৰাম ৰাম। সৰ্বক্ষণে বোলা ৰাম ৰাম। গোপাল চৰণ দ্বিজে কৃষ্ণৰ কিংকৰ হৈ কৈছে যে কলিযুগত নামৰ বাদে আৰু গতি নাই। লাজ ভয় পৰিহাৰ কৰি মনত নামৰ প্ৰতি বিশ্বাস ৰাখি সৰ্বক্ষণতে যেন ৰাম বুলিবলৈ আমাক উপদেশ প্ৰদান কৰিলে। ইয়াৰ পাছত আমি পদ আৰম্ভ হৈছে। হিৰণ্যাক্ষয়নো যুদ্ধ কৰিবলৈ লগ পালেনে নেপালে বা কোনোবাজন বীৰ পালেনে নাই আমি গম পাম। ত্ৰয়োবিংশ অধ্যায় পদ, বৰাক হিৰণ্যাক্ষৰ যুদ্ধ।